মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 12 লেছন 2ৰ কুৱেশ্যন আনচাৰ আছামিছৰ প্ৰশ্ন 1। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰ: অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী যতীন্দ্ৰনাথ দুৱৰা। প্ৰশ্ন 2। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ: কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত। প্ৰশ্ন 3। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। প্ৰশ্ন 4। উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? উত্তৰ: উমৰ তীৰ্থ পুথিখনি ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ। প্ৰশ্ন 5। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। চমু প্ৰশ্ন 1। কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ: কথা কবিতা হৈছে ব্যঞ্জনাময়ী গদ্যত ৰচিত এবিধ কবিতা। কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল: 1. এই কবিতাৰ প্ৰাথমিক উদ্দেশ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা, সেয়ে এই কবিতা ৰূপকাত্মক। 2. কথা কবিতাত এটা কেন্দ্ৰীয় ভাৱ থাকে আৰু সেই কেন্দ্ৰীয় ভাৱটোকে কিছুমান চিত্ৰৰ সহায়ত সজীৱ কৰি তোলা হয়। প্ৰশ্ন 2। কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰ: কবিতা আৰু কথা কবিতা দুয়োবিধেই সাহিত্য জগতৰ উৎকৃষ্ট অংশ। দুয়োবিধ সাহিত্যৰ সুকীয়া বৈশিষ্ট্য আছে। কবিতা হৈছে কবিৰ ভাৱ অনুভূতি প্ৰকাশৰ এক ছন্দোবদ্ধ ৰচনা। কথা কবিতাত ছন্দৰ সমাৱেশ নাই, ই এক প্ৰকাৰ গদ্যহে। কবিতা ৰূপকাত্মক নহয় অথবা কবিতাত দৃশ্যবস্তুৰ সজীৱতা নাথাকে, কিন্তু কথা কবিতা ৰূপকাত্মক। ইয়াত এটা কেন্দ্ৰীয় ভাৱকে চিত্ৰৰ সহায়ত সজীৱ কৰি তোলা হয়। প্ৰশ্ন 3। উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰ: উমৰ খায়াম আছিল এজন ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হৈছে ৰুবায়ত। প্ৰশ্ন 4। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰ: কবিৰ অন্তৰৰ মহানুভৱতা আৰু আন্তৰিকতাক মগনিয়াৰজনে কবিৰ পৰা দান পোৱা বুলি কৈছে, যিটো তেওঁৰ বাবে আছিল অতি দুৰ্লভ। দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনৰ অপৰিষ্কাৰ হাতখনো যেতিয়া কবিৰ পৰা ভিক্ষা বিচাৰিলে, কবিৰ অন্তৰ তেওঁৰ প্ৰতি সহানুভূতি আৰু দয়াৰে ভৰি পৰিল। ভিক্ষা দিবলৈ কবিয়ে জেপত একো নাপাই মগনিয়াৰজনৰ হাত দুখনকে সাৱটি ধৰি ক্ষমা বিচাৰিলে। তেনেকুৱা মৰম আন্তৰিকতা মানুহজনে হয়তো কেতিয়াও কল্পনা কৰা নাছিল, গতিকে তেওঁৰ বাবে কবিৰ আন্তৰিকতাই এটা মহৎ দান। প্ৰশ্ন 5। ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটোৰ পৰা তুলি অনা হৈছে। উক্তিটো কৰিছিল কবিয়ে মগনিয়াৰজনক। সৰ্বদেশত দৰিদ্ৰতাৰ চিন পৰিস্ফুট মগনিয়াৰজনৰ তুলনাত কবিৰ চেহেৰাত আছিল অভিজাত্যৰ চিন। কবিৰ পৰা কিবা এটা পোৱাৰ আশাত মগনিয়াৰজনে উখহা অপৰিষ্কাৰ হাতখন মেলি ৰৈ আছিল। কবিয়ে তেওঁক দিবলৈ জেপত একো বিচাৰি নাপাই মৰ্মাহত হৈ পৰিল। মগনিয়াৰজনে বিমুখ হৈ কবিক খং কৰিব বা অভিশাপ দিব বুলি ভাবি কবিয়ে অতি বিনম্ৰতাৰে তেওঁৰ হাতখন সাৱটি ধৰি ককাই সম্বোধনেৰে খং নকৰিবলৈ অনুৰোধ জনাইছিল। দীঘলীয়া প্ৰশ্ন 1। মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। উত্তৰ: কবি যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটোত পৰিস্ফুট হৈছে মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন। বুঢ়া ভেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰজনে ভিক্ষা বিচাৰি কবিলৈ হাত আগবঢ়োৱা সময় কবিৰ হাততো একো নাছিল। মগনিয়াৰজনৰ শোক বিহ্বল অৱস্থাৰ প্ৰতি কবিৰ অন্তৰত সহানুভূতিৰ উদয় হৈছিল। একো দিব নোৱাৰি তেওঁ মগনিয়াৰজনৰ উখহা অপৰিষ্কাৰ হাতখনকে সাৱটি ধৰি ক্ষমা বিচাৰিছিল। কবিৰ অন্তৰৰ সেই মহানুভৱতাকে মগনিয়াৰজনে এটা অমূল্য দান তৃপ্তিৰে হাঁহিলে, কিয়নো দুখীয়া দৰিদ্ৰৰ প্ৰতিধনী মানুহৰ তেনে আন্তৰিকতা আৰু সহানুভূতি অতি বিৰল। এয়ে হৈছে মগনিয়াৰ কথা কবিতাটোৰ সাৰাংশ।
প্ৰশ্ন 2 মগনিয়াৰ পাত্ৰিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে উত্তৰ মগনিয়াৰ পাত্ৰত কথা কবিতাৰ লক্ষণবোৰ সুন্দৰকৈ পৰিস্ফুট হৈছে প্ৰথমতে মগনিয়াৰ পাত্ৰী খুব সুন্দৰকৈ ব্যঞ্জনাময়ী গদ্যত লিখা হৈছে যিটো কথা কবিতাৰ অন্যতম বৈশিষ্ট্য দ্বিতীয়তে পাত্ৰীত ৰূপকৰ সমাবেশ ঘটিছে কবি আৰু মগনিয়াৰ জনৰ কথোপকথনে ইয়াক ৰূপকাত্মক কৰি তুলিছে তৃতীয়তে পাত্ৰীত এটা সুন্দৰ চিত্ৰ পৰিস্ফুট হৈছে পাঠকৰ মানসপটত এজন বুঢ়া বেমাৰী হাড়ছাল ওলোৱা মগনিয়াৰ ছবি বাঢ়ি আহে চতুৰ্থতে কথা কবিতাত এটা কেন্দ্ৰীয় ভাৱ থাকে মগনিয়াৰ পাত্ৰীটো এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ আছে প্ৰশ্ন 3 কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা উত্তৰ অসমীয়া সাহিত্যলৈ কবি যতীন্দ্ৰনাথ দুৱৰাৰ অৱদান অতুলনীয় ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাদেৱে কেইবাখনো কবিতা পুথি ৰচনা কৰে উমৰ তীৰ্থ আপোন সুৰ বনফুল মিলনৰ সুৰ আৰু মৰমৰ সুৰ তেখেতৰ উল্লেখযোগ্য কবিতা পুথি তেখেতে লিখা একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা উমৰ তীৰ্থ তেখেতৰ বিখ্যাত ফাৰ্চী কবি উমৰ খায়ামৰ ৰুবায়ত পুথিৰ অসমীয়া অনুবাদ বনফুল কবিতা পুথিৰ বাবে দুৱৰাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই বঁটা লাভ কৰা তেওঁই প্ৰথম অসমীয়া সাহিত্যিক প্ৰশ্ন 4 মগনিয়াৰ পাত্ৰী ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে পাত্ৰীৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা উত্তৰ মগনিয়াৰ পাত্ৰী কবি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ শীৰ্ষক কথা কবিতাটো এটা অতি সুন্দৰ আদৰ্শনীয় কথা কবিতা য'ত পৰিস্ফুট হৈছে মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন কবি বাটেদি গৈ থাকোঁতে লগ পালে এজন বুঢ়া বেমাৰী হাড়ছাল ওলোৱা মগনিয়াৰ শ্বেতা ওঠ ৰঙা চকু আৰু গাত ফটা কাপোৰ দৰিদ্ৰতাৰ তেনে সুখ লগা দৃশ্যই কবিৰ অন্তৰো সেমেকাই তুলিলে মগনিয়াৰজনে তেওঁৰ উখহা অপৰিষ্কাৰ হাতখন মেলি কবিক সহায় খুজিলে কবিয়ে চোলাৰ জেপত হাত সুমুৱাই একো নাপালে অৰ্থাৎ সেই সময়ত মগনিয়াৰজনক দিব পৰাকৈ কবিৰ ওচৰত একো নাছিল নিৰুপায় হৈ তেওঁ মগনিয়াৰজনৰ লেতেৰা হাতখনকে সাবটি ধৰি খং নকৰিবলৈ মিনতি জনালে কবিৰ তেনে আকুলতা ভৰা ব্যৱহাৰত মগনিয়াৰজন অবাক হ'ল হয়তো তেনে মৰম আন্তৰিকতা বা মহানুভৱতা মগনিয়াৰজনে কেতিয়াও পোৱা নাছিল বা পাব বুলি ভবা নাছিল সেয়ে কবিৰ সেই অন্তৰ ভৰা সহানুভূতিতে তেওঁ এটা অমূল্য দান পোৱা বুলি তৃপ্তিৰ হাঁহি বিৰিঙালে সেই সন্তুষ্টিৰ হাঁহিতে কবিয়েও যেন এটি দান বিচাৰি পালে এয়ে হৈছে মগনিয়াৰ কথা কবিতাটোৰ মূল ভাৱ প্ৰশ্ন 5 মগনিয়াৰ পাত্ৰীৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা উত্তৰ মগনিয়াৰ পাত্ৰীত প্ৰথম অৱস্থাত কবি আৰু মগনিয়াৰজনৰ মাজত কথাৰ বিনিময় হোৱা নাছিল মগনিয়াৰজনে কবিৰ পৰা কিবা এটা পোৱাৰ আশাত হাতখন আগবঢ়াইছিল কবিয়েও লৰালৰিকৈ জেপত কিবা আছে নেকি চালে একো নাপাই কবিয়ে মগনিয়াৰ জনৰ হাতখনকে সাবটি ধৰি বিনম্ৰতাৰে ক'লে ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই কবিৰ পৰা তেনে মৰম মিশ্ৰিত ব্যৱহাৰ পাই মগনিয়াৰ জনে এটা অমূল্য উপহাৰ পোৱাৰ দৰে সন্তুষ্টিৰ হাঁহি মাৰি উত্তৰ দিলে কি হ'ল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইও যে এটা দান এইচএছ পৰীক্ষাত অহা প্ৰশ্নসমূহ সেইকেইটা ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাকী কেইটা চাই যোৱা